মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপিডিয়া হোম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 6ৰ অসমীয়াৰ 5 নম্বৰ চেপ্টাৰটো। তোমালোকৰ 5 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে ৰিমঝিম ৰিমঝিম বৰষুণ আহে। ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে তোমালোকৰ অসমীয়াৰ আগৰ চেপ্টাৰসমূহ পাঠ 4 লৈকে মই ভিডিঅ আপলোড কৰিছো মোৰ চেনেলত। তোমালোকে যদি ভিডিঅসমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅসমূহ চাব পাৰিবা। ইয়াৰ উপৰিও ক্লাছ 6ৰ সমাজ বিজ্ঞান, বিজ্ঞান আৰু অংকৰ ভিডিঅ দিয়া হৈছে। তোমালোকে যদি সেই ভিডিঅসমূহ চোৱা নাই তেন্তে গৈ পেলাই মোৰ প্লেলিষ্টত ভিডিঅসমূহ চাব পাৰিবা। তোমালোকৰ উপকৃত হ'ব। আজি 5 নম্বৰ চেপ্টাৰটোৰ অনুশীলনীৰ কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰো আহা। 1 নম্বৰ পাঠ ভিত্তিক দিয়া আছে। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ ৰ'দত গছৰ সেউজী পাতবোৰ কি দৰে থাকে? হাঁহি থাকে, দুখ খাই থাকে, নাচি থাকে, উফুন পাতি থাকে। উত্তৰ হ'ব দুখ খাই থাকে। তোমালোকৰ কিতাপত বৃত্ত এটা আছে ক খ গ এনেকে দিয়া আছে। সেই যোনটো শুদ্ধ হয় তাত তোমালোকে কি কৰি দিব লাগিব? সেই ঘৰটো পূৰ কৰি দিব লাগিব বৃত্তটো। তোমালোকৰ খটো শুদ্ধ যেহেতু কিতাপত গৈ খটোত বৃত্তটো পূৰাই দিলেই হ'ল। মই তোমালোকক দেখিয়ে দিছো উত্তৰটো। পিছৰটো কোৱেশ্চন, কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? পানীৰ টোপ, ঘাঁহ বন, সেউজী পাত, পূবালী বতাহ। উত্তৰটো হ'ব পানীৰ টোপ। কবিয়ে কবিতাটোত পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছে। এইটো কিতাপখনত গৈ বৃত্তটোত পূৰ কৰি দিবা। এইবাৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। শব্দ অৰ্থ মিলাও আহা। শব্দ আৰু অৰ্থ দু খাই, বাহিৰলে উফুন উপঙে, বাজলে বেকা হৈ মূৰ তল কৰি, ভাঁহে ঠে। এইকেইটা কোনটোৰ লগত মিল খাইছে? শব্দকেইটাৰ অৰ্থ আমি মিলাই লিখিব লাগে। উত্তৰটোলৈ যাওঁ আহা। উত্তৰ দু খাই মানে বেকা হৈ মূৰ তল কৰি থকাক বুজায়। উফুন ঠে, বাজলে বাহিৰলৈ, ভাঁহে উপঙে। তোমালোকে কিতাপখনতে মিলাই দিব পাৰিবা। 3 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? উত্তৰ কবিয়ে ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দু খাই থাকে বুলি কৈছে। পিছৰটো কুৱেশ্যন, কবিয়ে পানীৰ টোপানবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে? উত্তৰ কবিয়ে পানীৰ টোপানবোৰ বেছি হোৱাৰ কাৰণে গণি শেষ কৰিব নোৱাৰো বুলি কৈছে। পিছৰটো কুৱেশ্যন, কবিয়ে কি গীত শুনি ভাল পায়? উত্তৰ কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। পিছৰটো কুৱেশ্যন, কবিতাটোত কোনে কোনে হাঁহে, উফুন পাতে আৰু চকু পানী টুকে বুলি কৈছে? উত্তৰ কবিতাটোত বৰষুণ আহিলে গছ লতা ঘাঁহ বন আৰু বিজুলীয়ে হাঁহে, ডাৱৰে উফুন পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? উত্তৰ কবিয়ে বৰষুণ আঁতৰিলে বাহিৰলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়ে। কবিয়ে কোনে ক'ত আৰু কি হৈ ভাঁহে বুলি কৈছে? উত্তৰ কবিয়ে নাওখনৰ ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জোনটি হৈ ভাঁহে বুলি কৈছে। 4 নম্বৰত এখন শব্দৰ জাল দিছে। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি শব্দজালত আমি ঘেৰাই দিব লাগে। এখন শব্দৰ জাল দিছে, তোমালোকৰ কিতাপতে আছে চাবা। আমি তাৰ পৰা উত্তৰসমূহ বাছি উলিয়াই লিখিব লাগিব। এতিয়া কুৱেশ্যনটো দিছে, কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? উত্তৰ কবিয়ে পূবালী বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে। চোৱা পূবালীটো প্ৰথমতে আছে হয়নে? সেইটো এনেকে তোমালোকে বাছি বাছি লিখিব লাগিব। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে? কবিয়ে পানীৰ টোপ গণিব নোৱাৰো বুলি কৈছে। কিতাপত তোমালোকে মিলাই দিবা দেই। কাৰ সেউজী পাত দু খাই থাকে? গছৰ সেউজী পাত দু খাই থাকে। কবিয়ে ৰিমঝিম ৰিমঝিম কৈ কি অহাৰ কথা কৈছে? কবিয়ে ৰিমঝিম ৰিমঝিম কৈ বৰষুণ অহাৰ কথা কৈছে। এবাৰ আহিছো 5 নম্বৰ। তলত দিয়া
কবিতাৰ ষ্টক কেইটাৰ গদ্য ৰূপত লিখা আৰু পঢ়া পদ্য ৰূপ আৰু গদ্য ৰূপটো দিছে এটুপা দুটুপা কৰি বৰষুণ আহে গছ ততা ঘাঁহ বনে মিচিকি হাঁহে গদ্য ৰূপটো কি হ'ব যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ ততা ঘাঁহ বনে মিচিকিয়াই হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ ততা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে হ'ব ইয়াৰ পিছত আৰু কেইটামান দিছে মই একেবাৰে কোৱেশ্যনটো পঢ়ি নাথাকো দেই তোমালোকে কোৱেশ্যনটো কিতাপতে চাই লবা মই উত্তৰটোৱে পঢ়ি দিছো হ'ব নহয় পদ্য ৰূপটো কি হৈছে এটুপা দুটুপা কৰি বৰষুণ আহে গছ ততা ঘাঁহ বনে মিচিকি হাঁহে গদ্য ৰূপটো কি ক'লো যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ ততা ঘাঁহ বনে মিচিকি হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ ততা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে হ'ব ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাওঁ ৰিমজিম গীতহে শুনিব এতিয়া আমি গদ্য ৰূপটো কি হ'ব বৰষুণৰ টোপানবোৰ ইমান বেছি যে সিহঁতক গনিব নোৱাৰি কবিয়ে ৰিমজিম বৰষুণ আহে গীত শুনি ভাল পায় হ'ব তোমালোকে নিজৰ ভাষাটো লিখিব পাৰিবা গদ্য ৰূপটো বৰষুণ আতৰিলে বাজলে উলাও মেলি দিও নিজৰাত কাগজৰ নাও বৰষুণ আতৰাৰ পিছত কবিয়ে বাহিৰলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়ে এনেকৈ গদ্য ৰূপটো লিখিছো হ'ব এবাৰ 6 নম্বৰ কবিতাটোৰ পৰা অন্তঃধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা শুকাই কথাহে আহে গনিব নাও বিতাহে খাই অকনি শুনিব উলাও হাঁহে এতিয়া উত্তৰটো আমি চাওঁ উত্তৰটো কি হ'ব শুকাই মানে খাই শুকাই লগত কি হ'ব অন্তঃধ্বনিটো মিলাই পেলাই খাই মানে আমি অন্তঃধ্বনি হুঁচৰি আছে ন ইয়াতো আমি কি হ'ব অন্তঃধ্বনিটো হুঁচৰি মিলাব লাগিব খাই হ'ব আহে লগত অন্তঃধ্বনি মিল কোনটো আছে হাঁহে হতো আছে হয় গনিব ইয়াত বৰ লগত আমাৰ কোনটো মিলিব শুনিব বতাহে কথাহে অকনি গনি উলাও নাও আমি ক'ৰ পৰা মিলাইছো এই চাৰ্টখন যে দেখিছা নহয় কিতাপত আছে যে তাৰ লগত আমাৰ অন্তঃধ্বনি মিলাব দিছে আমি অন্তঃধ্বনি মিলাই পেলাই লিখি দিছো এবাৰ 7 নম্বৰ কুৱেশ্যনটো আহিছো কবিতাটোৰ মূল ভাৱ কোৱা আৰু লিখা উত্তৰ কবিতাটোৰ জৰিয়তে কবি নৱকান্ত বৰুৱাই বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন সুন্দৰ আৰু সাৰ্বজনীন ৰূপত প্ৰকাশ কৰিছে খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে বাবে পানীৰ অভাৱত গছ-গছনি শুকাই যায় কিন্তু বাৰিষা কালত বৰষুণৰ ফলত আমাৰ চৌপাশে সেউজীয়া ৰূপ লয় আৰু প্ৰকৃতি উজ্জীৱিত হৈ উঠে নৈ বিল খাল ডুং আদি পানীৰে পৰিপূৰ্ণ হৈ পৰে কেতিয়াবা বৰষুণৰ অতিপাতত পানী বাট পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে তেতিয়া কণ ল'ৰা ছোৱালী হতে কাগজৰ নাও সাজি এই পানীত উমলে হ'ব নহয় এবাৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 8 নম্বৰত আছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা কান্দে হাঁহে ডুবে ভাঁহে আৰম্ভ শেষ পাৰো নোৱাৰো জপাই মেলে সুমাও উলাও হৈছে এবাৰ বাক্য ৰচনালৈ আহিছো মই বাক্য ৰচনাকেইটা তোমালোকক লিখি দিছো তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা যদি নিজে বাক্যবোৰ গঠন কৰিবলৈ শিকা তেতিয়াহ'লে তোমালোকৰ শব্দৰ ভাণ্ডাৰ বাঢ়িব আৰু পৰীক্ষাত তোমালোকে অতি সহজে যিকোনো কুৱেশ্যনৰ এনসাৰ লিখিব পাৰিবা গতিকে নিজে লিখিবলৈ চেষ্টা কৰিবা পথাৰ আঘোণ মাহৰ সোণোৱালী পথাৰখন দেখিলেই মন প্ৰাণ ভৰি পৰে বৰষুণ খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে ডাৱৰে আকাশখন ঢাকি পেলাইছে নিজৰা বৰষুণ আতৰাৰ পিছত কবিয়ে বাহিৰলৈ ওলাই মেলি নিজৰাত কাগজৰ নাও মেলি দিয়ে নাও মই নাওত উঠি ভাল পাওঁ 10 নম্বৰ পঢ়া আৰু লিখা ক তলত দিয়া পদ্যফাঁকি বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা বগাকৈ বগলী বহলাই বহিছে বলুখাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিনাও গৈ বৰা কোনটো শব্দ বেছিকৈ ব্যৱহাৰ হৈ আছে ব শব্দটো হয়নে ব শব্দটো বেছিকৈ ব্যৱহাৰ হোৱা পাইছো এবাৰ আহিম হা পিছৰটোলে তলত দিয়া পদভাগী পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা ইমান পানীৰ টোপ নোৱাৰো গনিব ভাল পাওঁ ৰিমজিম গীতহে শুনিব ইয়াতো ব শব্দটোহে পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা গৈছে তাৰ পিছৰটো শংকৰদেৱৰ পদভাগীত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা হেন শুনি জাম্ব অন্ত ধাইলা মহা বল অন্ত শংকৰদেৱৰ পদভাগীত পুনৰাবৃত্তি হোৱা শব্দাংশটো হ'ল অন্ত
হ'ব এবাৰ 11 নম্বৰলৈ আহিছো তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটোলৈ লিখা আৰু সেই শব্দৰে প্ৰয়োগৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰণ কৰা এনেকৈ এটা কি দিছে এখন তালিকা দিছে যেনেকৈ উদাহৰণ দিছে ঘৰ ঘৰুৱা বাক্য এটাও দেখি দিছে ঘৰুৱা কাম-কাজবোৰ নিয়াৰিকৈ কৰিবা তেনেকৈ হাড় নিথৰ ভাগৰ জাবৰ এনেকৈ কেইটামান বিশেষ্য পদ দিছে আমি বিশেষণলৈ নিব লাগিব এইবাৰ উত্তৰটোলৈ আহিছো বিশেষ্য বিশেষণ আৰু বাক্য ঘৰটো বিশেষ্য পদ নাম বুজা পদ যেহেতু এটা বিশেষণলৈ নিতে কিখন ঘৰুৱা হ'ল বাক্যটো কিখন ঘৰুৱা কাম-কাজবোৰ নিয়াৰিকৈ কৰিবা তোমালোকে বিশেষ্য পদ কাক বোলে বিশেষণ পদ কাক বোলে জানানে যদি নাজানা কমেন্ট যোগে মোক জনাবা পৰৱৰ্তী ভিডিঅত মই পদসমূহ তোমালোকক বুজাই দিম দে হাড় বিশেষণলৈ নিলে হাৰুৱা ধান খেতিৰ বাবে হাৰুৱা মাটি উপযোগী নিথৰুৱা ঘাট মাৰুৱা ল'ৰাজন নিথৰুৱা হৈ পথাৰৰ দাঁতিত পৰি আছে ভাগৰুৱা ৰিমাই গোটেই দিনটো কাম কৰি ভাগৰুৱা হৈ পৰিছে জাবৰুৱা ল'ৰা-ছোৱালীবোৰে খেলপথাৰখন জাবৰুৱা কৰি তুলিছে বাক্যবোৰ নিজে লিখিবলৈ যত্ন কৰিবা দে পঢ়া আৰু আবৃত্তি কৰা বসন্ত মালতী ফুলিল সেউতি উঠিল কেতেকী গা মৰি দিলে সুৰিয়া কুলিয়ে গল কপাই গাই বননিৰ বাতৰি দিলে 2 নম্বৰতে দিছে বকুলে সিজিলে তৰা একো কণী মদাৰে খেলিলে ফাকু জুতি ফুল জুপি নিশা এৰিলে পদুমে মেলিলে চকু 3 নম্বৰ থুৰিতে কৰবিয়ে হাসিনে মৌটুপি ভূমিয়ে মেলিলে চম্পা চৰাই হালধীয়া মৌ মতলিয়ে উলটি কৰিলে কিপা এতিয়া তাৰ পৰা কোৱেশ্চন আহিব দে এইকিটা যে পঢ়িলো মই তাৰ পৰা এটা কোৱেশ্চন দিছে ওপৰৰ কবিতা কেইফাকিত উল্লেখ কৰা চৰাই আৰু ফুলৰ নামবোৰ লিখা এই কবিতাত যে আছে তাৰ পৰা আমি চৰাই নাম কি পাইছো ফুলৰ নাম কি পাইছো লিখিব লাগিব এতিয়া চৰাই নাম কিটা পালো আমি কেতেকী কুলি চৰাই আমি পালো হলনে তাৰ পিছত আৰু ফুলৰ নাম কি পালো মালতী সেউতি কেতেকী বকুল মদাৰ জুতি পদুম কৰবি চপা হৈছে এইবোৰ পাইছো এবাৰ 16 নম্বৰ কোৱেশ্চনটো আহিলো 16 নম্বৰ কোৱেশ্চনটো আছে দলত আলোচনা কৰি কোৱা ধুমুহা বৰষুণ আহিলে তুমি কি কৰা মই যি কৰো মই তাকে লিখিছো তোমালোকে যি কৰা নিজে লিখি দিবা দে ধুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকো শিল বৰষুণ পৰিলে তোমাৰ কেনেকুৱা লাগে শিল বৰষুণ পৰিলে ভয় লাগে কিছুমানৰ ভালো লাগে বাহিৰলৈ ওলাই পেলাই চাই বৰষুণৰ আনন্দবোৰ লয় বৰষুণ দিলে তোমাৰ চৌপাশৰ কি পৰিৱৰ্তন চকুত পৰে বৰষুণ দিলে গছ লতাবোৰ সতেজ হৈ উঠে পথাৰত পানী জমা হৈ নৈ বিল খান্দুং আদি পানীৰে উপচি পৰে ইয়াত মোৰ নিজৰ ভাৱটো লিখি দিছো তোমালোকে নিজৰটো লিখিলেও হ'ব বা মই দিয়াৰ দৰে লিখি থলেও হ'ব এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কোৱেশ্চন এনসাৰ ভিডিঅটো চাই কেনে পালা যদি ভাল পাইছা মোৰ ভিডিঅটো লাইক কৰিবা কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে ভিডিঅটো যিমান পাৰা সিমান নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় কিবা অসুবিধা থাকিলে কমেন্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা ধন্যবাদ